নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ মোমেন্টছ পাঠ্যপুথিখনৰ দি হেপী প্ৰিন্স পাঠটিৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছে সেই প্ৰশ্নখিনিৰ উত্তৰ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিব লৈছো তেন্তে আহা আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো আমাৰ প্ৰথমটো প্ৰশ্নত দিয়া আছে যে why do the courtiers call the prince the happy prince ৰাজসভাখত সকলে ৰাজকুমাৰজনক কিয় সুখী ৰাজকুমাৰ বুলি কয় Is he really happy? He প্ৰকৃততে সুখী নে? What does he see all around him? আৰু তেওঁৰ চাৰিওফালে কি দেখা পায়? আমাৰ উত্তৰটো হৈছে Basically, a prince has lots of facilities that a king provides him. যে প্ৰধানত a prince has lots of facilities. যে এজন ৰাজকুমাৰৰ বহুতো সা-সুবিধা আছে বা থাকে that a king provides him. আৰু যিটো এজন ৰজাই তেওঁক প্ৰদান কৰে same as this the happy prince doesn't know about tears and sorrows আৰু ঠিক সেইদৰে এই সুখী ৰাজকুমাৰজনে চকুৰ পানী আৰু দুখ কি আছিল সেইটো তেওঁ জনা নাছিল বা তেওঁ নাজানে even he lives in palace where sorrow is not allowed to enter আৰু আনকি সেই পেলেছত অৰ্থাৎ সেই ৰাজপ্ৰসাদত তেওঁ য'ত বাস কৰিছিল অৰ্থাৎ যিটো ৰাজপ্ৰসাদত তেওঁ বাস কৰিছিল সেই ৰাজপ্ৰসাদটোত বা সেই অট্টালিকাটোত দুখক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল so the courtiers called the prince the happy prince আৰু সেই কাৰণে ৰাজসভাখত সকলে এই ৰাজকুমাৰজনক সুখী ৰাজকুমাৰ বুলি কৈছিল Yes, absolutely right, because the prince was very happy when he was in the palace. আমাৰ এইখিনিৰ অৰ্থাৎ এই সেন্টেন্সটোৰ আমাৰ হৈছে যে is he really happy এই প্ৰশ্নটোৰ উত্তৰটোখিনি হৈছে এইখিনি ইয়াতে কৈছে যে yes absolutely right হয় একেবাৰে শুদ্ধ because the prince was very happy when he was in the palace কাৰণ ৰাজকুমাৰ যেতিয়া ৰাজপ্ৰসাদত আছিল তেতিয়া হি বৰ সুখী আছিল তাৰ পিছৰটোত আছিল আমাৰ যে what does he see all around him তেওঁ বা হি তাৰ চাৰিওফালে কি দেখা পাইছিলে আমাৰ সেইখিনিৰ উত্তৰটো হৈছে he sees that হি দেখা পায় যে when he was in the palace আৰু যেতিয়া হি ৰাজ অট্টালিকাত আছিল বা ৰাজপ্ৰসাদত আছিল then he had not any sorrows তাৰ একো দুখ নাছিল তাৰ একেবাৰে দুখ নাছিল দুখ কি বস্তু হি একেবাৰে বুজি পোৱা নাছিল হি যেতিয়া ৰাজপ্ৰসাদত আছিল But after his death and set up his statue in high now he can see the ugliness and all the misery of his city কিন্তু after his death and set up his statue in high তাৰ মৃত্যুৰ পিছত বা তেওঁৰ মৃত্যুৰ পিছত আৰু তেওঁৰ মূৰ্তিটো অৰ্থাৎ তেওঁৰ যিটো ষ্টেচু সেই মূৰ্তিটো এটা উখ স্থানত স্থাপন কৰাৰ পিছত তেওঁ এতিয়া চহৰখনৰ যি কদৰ্য ৰূপ আৰু যি দুখ দুৰ্গতি সেইবোৰ সকলো তেওঁ দেখিবলৈ পাৰে বা তেওঁ সেইবোৰ চাবলৈ পাৰে So he is very sorrow now আৰু সেই কাৰণে বা সেই হেতুকে তেওঁ এতিয়া বৰ দুখী তো ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো আমাৰ পিছৰটো প্ৰশ্নত দিয়া আছে যে why does the happy prince send a ruby for the seamstress অৰ্থাৎ সুখী ৰাজকুমাৰজনে কাপোৰ চিলাই কৰা মহিলাগৰাকীলৈ কিয় এটা ৰুবি পঠিয়াইছিল বা পঠিয়ায় What does the swallow do in the seamstress house আৰু swallow সেই কাপোৰ চিলাই কৰা মহিলাগৰাকীৰ ঘৰত কি কৰিছিল বা কি কৰে তে আমাৰ উত্তৰটো হৈছে যে when the happy prince looks at the room then he sees that the seamstress little boy is lying ill অৰ্থাৎ যেতিয়া সুখী ৰাজকুমাৰে সেই ৰুমটোলৈ চাইছিল অৰ্থাৎ সেই কোঠালিটোত মানে চাইছিল বা হি চাই আৰু তেতিয়া হি দেখা পায় বা হি দেখা পাইছিল যে এই কাপোৰ চিলাই কৰা মহিলাগৰাকীৰ কণমানি লৰাটো অসুস্থ হৈ পৰি আছে অৰ্থাৎ হি অসুস্থ হৈ বিছনাত পৰি আছে
He has been a fever and the boy is asking his mother to give him oranges. আৰু তাৰ জ্বৰ হৈছে আৰু সেই কাৰণে সি তাৰ মাকক তাক কমলা দিবলৈ কৈ আছে বা সি মাকৰ পৰা কমলা খাবলৈ বিচাৰি আছে. But his mother has nothing to give anything but only the river water. কিন্তু ইমানেই দুৰ্ভাগ্য আছিল যে তাৰ মাকৰ নদীৰ পানীখিনিৰ বাহিৰে তাক দিবলৈ আৰু একোৱেই নাছিল. For these reasons, the happy prince sends a ruby for the seamstress. আৰু এইবোৰ কাৰণতেই এই সুখী ৰাজকুমাৰজনে এই কাপোৰ চিলাই কৰা মহিলাগৰাকীলৈ এটা ৰুবি পঠিয়াই দিছিল. To give support for the seamstress and the thirsty boy. অৰ্থাৎ সেই কাপোৰ চিলাই কৰা মহিলাগৰাকীক আৰু এই পিয়াহত আতুৰ হৈ থকা ল'ৰাজনক তেওঁ সহযোগ কৰিবৰ কাৰণে বা সহযোগ দিবলৈ the swallow picks out the great ruby from the prince's sword and flies away with it in his beak. আৰু সেই কাৰণে swallowৱে কি কৰিছিল তেওঁৰ যিখন তৰোৱাল আছিল সেই তৰোৱালৰ মুঠিৰ পৰা সেই ৰুবিটো টানি উলিয়াই লৈছিল আৰু সেইটো তাৰ ঠোঁটত লৈ সি উৰি পেলাই গুচি গৈছিলে. Entering the room আৰু ৰুমত প্ৰৱেশ কৰি the swallow lays the great ruby on the table beside the woman's thimble. আৰু ৰুমত প্ৰৱেশ কৰি swallowৱে কি কৰিছিল সেই গ্ৰেট ৰুবিটো অৰ্থাৎ সেই মণিটো সি কি কৰিছিল এই মহিলাগৰাকীৰ যিটো থিম্বল আছিলে অৰ্থাৎ কাপোৰ চিলাই কৰা মানুহবিলাকে কাপোৰ চিলাই কৰোঁতে আঙুলিত পিন্ধি লোৱা এটা যতন সেই থিম্বলটোৰ ওচৰত কি কৰিছিল এই টেবুলখনৰ ওপৰত এই ৰুবিটো থৈ আহিছিল বা থৈ দিছিলে. After that, he flies gently round the bed and fanning the boy's forehead with his wings. আৰু তাৰ পিছত সি কি কৰিছিল এই বিছনাখনৰ চাৰিওফালে সি উৰিছিল আৰু তাৰ পাখি দুখনেৰে কি কৰিছিল সেই কণমানি অৰ্থাৎ অসুস্থ হৈ পৰি থকা ল'ৰাটোৰ মূৰত সি তাৰ পাখি দুখনেৰে বতাহ দিছিল বা বিচি দিছিল. তো ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো. আমাৰ পিছৰটো প্ৰশ্নত দিয়া আছে for whom does the prince send the sapphires and why? আৰু ৰাজকুমাৰজনে কাৰ কাৰণে আৰু কিয় সেই sapphires দুটা অৰ্থাৎ নীলম কেইটা পঠিয়াই দিছিল বা পঠিয়াইছে. আমাৰ এনসাৰটো হৈছে the prince sends the sapphires to a playwright. অৰ্থাৎ ৰাজকুমাৰজনে সেই sapphire কেইটা অৰ্থাৎ সেই sapphire মানে সেই নীলম কেইটা কি কৰিছিল এজন নাট্যকাৰলৈ পঠিয়াই দিছিল বা পঠিয়াই দিছে. According to the information of the happy prince আৰু happy prince পাঠটোৰ তথ্য অনুসৰি the playwright is leaning over a desk covered with papers. আৰু এই নাট্যকাৰজনে কি কৰিছিল নিজৰ ডেস্কত তেওঁ মানে কিছুমান পেপাৰৰ সৈতে মানে কাগজৰ সৈতে তেওঁ কি কৰি আছিল আউজি আছিল নিজৰ সেই ডেস্কখনত তেওঁ আউজি আছিল. His hair is brown and crisp. আৰু তেওঁৰ চুলিবোৰ আছিল মুগা বৰণীয়া আৰু কেকুৰা কেকুৰি. And his lips are red as a pomegranate. আৰু তেওঁৰ উজ্জুৰি আছিল ডালিমৰ দৰে ৰঙা. He has large and dreaming eyes. আৰু তেওঁৰ সপোনযুক্ত আৰু ডাঙৰ চকু আছে. He is trying to finish a play for the director of the theater. আৰু তেওঁ এখন থিয়েটাৰৰ পৰিচালকৰ কাৰণে এখন নাটক সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰি আছে. But he is too cold to anymore. কিন্তু তেওঁৰ ইমান ঠাণ্ডা লাগিছিল যে তেওঁ একোৱেই কৰিব পৰা নাছিল. There is no fire in the grate and hunger has made him faint. আৰু তেওঁৰ যি জুই ধৰা শাল আছিল অৰ্থাৎ জুইৰ যি চৌকা আছিলে সেই চৌকাত তেওঁৰ কোনো জুই নাছিল আৰু ভোকে তেওঁক দুৰ্বল কৰি পেলাইছিলে.
The happy prince wants to give the sapphires that he will sell it to the jeweler and buy firewood and can finish his play. আৰু সেই কাৰণে হেপী প্ৰিন্সে কি কৰিছিল সেই sapphires অৰ্থাৎ সেই নীলমবোৰ তেওঁক দিব বিচাৰিছিল যাতে তেওঁ সেইবোৰ এজন ৰত্নবণিকৰ হাতত বিক্ৰী কৰি দিব পাৰিব আৰু তাৰ পৰা তেওঁ কি কৰিব পাৰিব খৰি কিনিব পাৰিব আৰু তেওঁ তেওঁৰ যিখন নাটক আছিল সেই নাটকখন তেওঁ সম্পূৰ্ণ কৰিব পাৰিব আৰু এই কাৰণতেই তেওঁ কি কৰিছিল এই sapphires কেইটা সেই নাট্যকাৰজনলৈ পঠিয়াই দিছিল ঠিক আছে আমাৰ পিছৰটো প্ৰশ্ন হৈছে যে what does the swallow see when it flies over the city যে swallow যেতিয়া চহৰখনৰ ওপৰেৰে উৰি গৈছিল বা উৰিছিল তেতিয়া হি কি দেখা পাইছিল বা হি তেতিয়া কি দেখা পায় আমাৰ এনসাৰটো হৈছে যে when the swallow flies over the city যে swallow যেতিয়া চহৰখনৰ ওপৰেৰে উৰিছিল he sees that he দেখা পাইছিল যে বা হি দেখা পায় যে the rich is making merry in their beautiful houses while the beggars are sitting at the gates আৰু তেওঁ যেতিয়া অৰ্থাৎ swallow যেতিয়া সেই চহৰখনৰ ওপৰেৰে উৰি গৈছিল তেতিয়া হি দেখা পাইছিল যে ধনী মানুহবোৰে তেওঁলোকৰ ঘৰত ফূৰ্তি কৰি আছিল বা আনন্দ কৰি আছিল যেতিয়া আৰু তেওঁলোকৰ প্ৰৱেশ পথত অৰ্থাৎ তেওঁলোকৰ গেটত ভিখাৰীবোৰ বহি আছিল In the dark lands, the swallow sees the white faces of starving children looking out listlessly at the black streets. আৰু সেই অন্ধকাৰ পথবোৰত swallow এইটো দেখা পাইছিল যে বগা ৰঙৰ সেই অনাহাৰে থকা ল'ৰা ছোৱালীবিলাকে ক'লা ৰাস্তাবোৰত তেওঁলোকে উৎসাহহীনভাৱে চাই আছিল সেইটো তেওঁ দেখিবলৈ পাইছিল Under the archway of a bridge আৰু দলঙৰ তলত থকা খুঁট মানে under the archway of a bridge আৰু দলং এখনৰ মানে দলঙৰ তলত থকা খুঁটাৰ ৰাস্তাত অৰ্থাৎ খিলানৰ মানে পথত two little boys are lying in each other's arms to try and keep themselves warm আৰু দুজন কণমানি লৰাই হাবতা হাবতিকৈ মানে গৰম পাবৰ কাৰণে হাবতা হাবতিকৈ সেই ৰাস্তাত অৰ্থাৎ দলঙৰ তলত থকা ৰাস্তাত সিহঁতে হাবতা হাবতিকৈ বহি আছিল They are expressing as hungry আৰু সিহঁতক দেখা পাই এইটো লাগিছিল যেন সিহঁত ভোকাতুৰ আছিল আৰু সিহঁতে যেন কি কৰিছিল ব্যক্ত কৰিছিল ভোক ব্যক্ত কৰিছিল Also আৰু ইয়াৰ উপৰি when the watchman shouts and orders not to lie there then they wander out into the rain আৰু যেতিয়া সেই প্ৰহৰীজনে চিঞৰিছিল আৰু তেওঁলোকক আদেশ দিছিল যে তাত নাথাকিবলৈ আৰু তেতিয়া সিহঁতে কি কৰিছিল বৰষুণত অনাই বনাই ঘূৰি ফুৰিছিল ঠিক আছে আমাৰ পিছৰটো প্ৰশ্ন হৈছে যে why did the swallow not leave the prince and go to Egypt আৰু swallow কিয় ৰাজকুমাৰজনক এৰা নাছিলে আৰু ইজিপ্তলৈ যোৱা নাছিল আমাৰ উত্তৰটো হৈছে After the plucked out all the eyes যে সকলো অৰ্থাৎ গুটেই কেইটা চকু টানি আজৰি উলিওৱাৰ পিছত the prince was blind totally ৰাজকুমাৰজন সম্পূৰ্ণৰূপে অন্ধ হৈ পৰিছিল বা অন্ধ হৈ গৈছিল Then the prince could not able to see anything and the miserable condition of his city আৰু সেই কাৰণে বা তাৰ পিছত সেই ৰাজকুমাৰজনে তেওঁৰ চহৰখনৰ যি দুখ দুৰ্গতিৰ যি অৱস্থা আৰু তেওঁ একো দেখা পোৱা নাছিল বা তেওঁ চাব পৰা নাছিল So the swallow decided to stay with the happy prince to describe or inform all current details of the city আৰু সেই হেতুকে বা সেইভাবে swallow কি কৰিছিল সিদ্ধান্ত লৈছিল হেপী প্ৰিন্সৰ লগত থাকিবলৈ যাতে ঠিক কি কৰিব পাৰে চহৰখনৰ যি চলি থকা তথ্যবোৰ আৰু তাৰ সেই তথ্যবোৰ তেওঁক জনাবলৈ আৰু তেওঁৰ আগত বৰ্ণনা কৰিবলৈ সেই সুখী ৰাজকুমাৰজনৰ লগত সেই swallowটোৱে থাকিবলৈ সিদ্ধান্ত লৈছিল যাতে হি তেওঁৰ লগত থাকি সেই বৰ্তমান সেই চহৰখনত কি ঘটি আছিল সেইবোৰ যাতে তেওঁ
ৰাজকুমাৰজনৰ আগত ক'ব পাৰে তাৰ কাৰণে তেওঁ ৰাজকুমাৰৰ লগত থাকিবৰ কাৰণে সিদ্ধান্ত লৈছিলে Also he told him the stories of what he had seen in the strange lands আৰু অচিনাকি পথবোৰত তেওঁ কি দেখা পাইছিলে সেইবোৰৰ কাহিনীও তেওঁ অৰ্থাৎ সেই চৰাইজনীয়ে কি কৰিছিল সেই ৰাজকুমাৰৰ আগত কৈছিল The swallow felt very sorry for the happy prince আৰু সেই swallowে সেই সুখী ৰাজকুমাৰজনৰ কাৰণে বৰ দুখ পাইছিলে তেওঁ বৰ দুখ কৰিছিল and he liked the prince very much আৰু he hey happy prince ok বহুত ভাল পাইছিলে মানে খুব ভাল পাইছিলে as he could support the prince for his satisfaction আৰু he যাতে he ইমানেই ভাল পাইছিল যাতে he সুখী ৰাজকুমাৰজনৰ সন্তুষ্টিৰ কাৰণে যাতে he তেওঁক সহযোগ কৰিব পাৰে ঠিক আছে আমাৰ পিছৰটো আৰু শেষৰটো প্ৰশ্ন হৈছে যে what are the precious things mentioned in the story যে কাহিনীটোত কোন দুটা মূল্যৱান বস্তুৰ কথা উল্লেখ কৰা হৈছে why are they precious আৰু সেইকেইটা কিয় মূল্যৱান ঠিক আছে আমাৰ উত্তৰটো হৈছে the leaden heart of the happy prince অৰ্থাৎ সুখী ৰাজকুমাৰজনৰ হিহেৰে নিৰ্মিত সেই কলিজাটো and the dead bird are the two most precious things that God suggests to bring আৰু সেই চৰাইজনীৰ অৰ্থাৎ সেই ডেড বডিটো অৰ্থাৎ সেই মৃত চৰাইজনীৰ আছিলে এই যিটো ভগৱানে কি কৰিছিল সেই দুটা বস্তুক আনিবলৈ পৰামৰ্শ দিছিলে অৰ্থাৎ হেপী ৰাজকুমাৰৰ হিহেৰে নিৰ্মিত কলিজাটো আৰু মৃত চৰাইজনীৰ দেহটো আছিলে কি মূল্যৱান বস্তু These are most precious because the happy prince leaden heart was so good. আৰু এইবোৰ বৰ মূল্যৱান আছিল কাৰণ হেপী প্ৰিন্সৰ সেই হিহেৰে নিৰ্মিত কলিজাটো আছিল বৰ সুন্দৰ বৰ ভাল As the happy prince leaden heart wanted to solve the problems of his city কাৰণ সেই সুখী ৰাজকুমাৰৰ সেই হিহেৰে নিৰ্মিত কলিজাটোৱে বা হৃদয়খনে কি কৰিছিল wanted to solve সমাধান কৰিবলৈ বিচাৰিছিল the problems of his city তেওঁৰ চহৰখনৰ যিবোৰ সমস্যা আছিলে সেই সমস্যাবোৰ তেওঁৰ সেই হিহেৰে নিৰ্মিত হৃদয়খনে সমাধান কৰিবলৈ বিচাৰিছিল and cried internally at the miserable condition of his people আৰু তেওঁৰ ভিতৰি কান্দিছিল সেই মানুহবোৰৰ দুখ দুৰ্গতিবোৰ চাই সেই হৃদয়খনে বা সেই ৰাজকুমাৰজনে ভিতৰি তেওঁ কান্দিছিল The swallow or the bird was also precious সেই swallow অৰ্থাৎ সেই কণমানি চৰাইজনীও কি আছিলে মূল্যৱান আছিল because the bird did many works for removing the sorrowful moments কাৰণ সেই চৰাইজনীয়ে কি কৰিছিল বহুতো কাম কৰিছিল তেওঁ কি কৰিছিল যিবিলাক sorrowful moments আছিলে সেই দুখজনক সেই দুখেৰে ভৰি থকা যি ক্ষণ আছিলে সেই সময়বোৰ তেওঁ কি কৰিছিল না আতৰ কৰিবলৈ কাম কৰিছিল বহুতো কাম কৰিছিলে and helped the problems of people আৰু মানুহৰ যি সমস্যা আছিলে সেই সমস্যাত থকা মানুহবিলাকক তেওঁ অৰ্থাৎ সেই চৰাইজনীয়ে সহায় কৰিছিল অৰ্থাৎ চোৱালুৱে সহায় কৰিছিলে also the bird sacrificed his journey to Egypt আৰু ইয়াৰ উপৰি সেই চৰাইজনীয়ে কি কৰিছিল ইজিপ্তলৈ যোৱাৰ তেওঁ যি ভ্ৰমণ তাকো তেওঁ উৎসৰ্গা কৰিছিলে and sacrificed his life for the happy prince and their people আৰু তাৰ জীৱনটো তেওঁ কি কৰিছিল সেই সুখী ৰাজকুমাৰ আৰু সিহঁতৰ মানুহবোৰৰ কাৰণে তেওঁ উৎসৰ্গা কৰিছিলে তেওঁ ত্যাগ কৰিছিলে তে এইখিনি আছিলে এই পাঠটিৰ প্ৰশ্ন উত্তৰ যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰিবা তে আজিলৈ ইমানেই ধন্যবাদ